বৰষুণ অকণ অকণ দি আছে ৰাতিপুৱা উঠিয়ে পৰিৱেশটো ইমান ধুনীয়া চাওকচোন চাৰিও চাইডে তামোল গছৰে ভৰি আছে গাঁৱৰ পৰিৱেশটো সঁচাকৈ ক'ব লাগিব ৰাতিপুৱা উঠি আহিছিলোঁ ভণ্টি উঠিলে সোনকালে আৰু এতিয়া বাহিৰত বৰষুণো দি আছে আজি ৰাতিপুৱাই উঠি বহুত বৰষুণ দি আছে এতিয়া আৰু ভণ্টি কাম কৰি শেষ হ'ল তাই গোসাঁই ঘৰত সোমাইছে চাকি বন্তি জ্বলাই আকৌ আমি আজি নাৰেংগী যাম অলপ টাইলছ আনিবলৈ ৰাতিপুৱা উঠিয়ে কলৰ চেক আৰু ইয়া তাই কলৰ চেক খাই আছে আৰু মিষ্টি অহা নাই কাৰণে দুইজনীয়ে কলৰ চেক এগিলাচ খাই এতিয়া এয়া টাইলছৰ জোখ লৈ আছো কিমান টাইলছ লাগিব চিৰিটোত লগাবলৈ আজি দুইজনীয়ে এতিয়া নাৰেংগী যাম জুখিছে আৰু মই বহিত নোট কৰি গৈছো কিমান টাইলছ লাগিব আনিবলৈ এতিয়া ভণ্টিয়ে মই দুইজনী নাৰেংগী পাহোঁগৈ আজি টাইলছখিনি লৈ আহোঁগৈ ঘৰটো বাৰু ভাল লাগিছেনে নতুনকৈ বনাইছে ঘৰটো গাঁৱৰে মানুহে ঘৰত বহুত ভাল লাগিছে মোৰ হলে এতিয়া আমি টাইলছৰ দোকান এখনত আহিছোঁ আৰু তাতে টাইলছ অলপ চিলেক্ট কৰি লওঁ কেনেকুৱা ধৰণৰ টাইলছ লওঁ আৰু এইটো চাই আছোঁ গোটেইকেইটা চিষ্টেম গুৱাহাটীৰ পৰা আহি ফটাফট ভাতকেইটা খাই পিঠাগুড়ি অলপ খুন্দিব আহিলোঁ কাৰণ যোৱাৰ আগতে ভণ্টিয়ে পিঠাগুড়ি চাউলখিনি তিয়াই থৈ গৈছিলে আমি ভাবিছিলোঁ সোনকালে আহি পাম কিন্তু আহোঁতে 4:30 বাজিলি আমাৰ ছোৱালী এতিয়া নাৰিকল কাটাত লাগি গৈছে কেটলি মুখত দিয়া পিঠা বনাম চব পাৰে তাই এয়া ভণ্টি এতিয়া পিঠাগুড়িখিনি ভাজি পেলাই থৈ দিব সন্ধিয়া সময়ত বা ৰাতিপুৱা তেতিয়া পিঠাগুড়িখিনি লাড়ু বনাই বা কিবা কৰি খাব পাৰিব আৰু কিছুমান মিঠৈ লাড়ু বনাব এয়া এইখিনি হৈছে ইমানখিনি দেখিছে এইটো টিঙত ভৰ্তি আধা টিং আৰু গৰমত এতিয়া বনাই আছে হে গৰমত এয়া গোটাই লৈছে বনাবলৈ ময়ো কেইটামান কেটলি পিঠা বনাই লওঁ বুলি ভাবিলোঁ আৰু পিঠাগুড়ি অলপ লৈ তাত নিমখ অলপ দি পানী অলপ ছটিয়াই ধুনীয়াকৈ সানি লওঁ আৰু এইখিনি চালনীত চালিম তলত যিখিনি গুড়া ওলাব সেইখিনিয়ে পিঠা বনাম আজি চাই থাককচোন এয়া চালনী এখন ধুনীয়াকৈ ধুই লৈছোঁ এতিয়া চালি ল'ম মোৰ পিঠাগুড়িখিনি ৰেডি হৈ গ'ল পিঠা বনাবৰ কাৰণে তাৰ লগত মই নাৰিকল ৰুকি লৈছোঁ এটা আৰু মিঠৈ মিহিকৈ কাটি লৈছোঁ
এতিয়া কেটলি সাফৰটোত প্ৰথমে পিঠাগুড়ি অলপ দিম আৰু মাজৰখিনিত নাৰিকল আৰু মিঠৈ দি আকৌ তাৰ ওপৰত পিঠাগুড়ি অলপ দিম। এতিয়া কাপোৰখনেৰে ধুনীয়াকৈ মেৰাই কেটলিটোৰ মুখত দি দিম। বেছি টাইম নালাগে, ফটাফট হয় এই কেটলি পিঠা। 2 মিনিট বা 3 মিনিট সময় লাগে। কেটলি পিঠা কেটলি পিঠা আজি জেঠাই বনাইছে। কেনেকুৱা হৈছে? মজা হৈছে। পিঠাগুড়িখিনি ঘুটি এয়া কেক এটাও বনাই দিলে ভণ্টিয়ে। ৰাতিপুৱা চাহৰ লগত খাব পাৰিম। আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ।